কমপ্লিট ম্যাথমেটিক্স সিরিজৰ টাইম এন্ড ওয়ার্ক আৰম্ভ কৰা হৈছিল আৰু টাইম এন্ড ওয়ার্কৰ এটো হৈছে লেকচাৰ 2 লেকচাৰ 1 যিসকলে চোৱা নাই তেওঁলোকে প্লেলিষ্ট আছে ফ্ৰী কমপ্লিট ম্যাথমেটিক্স বুৰি তো ফ্ৰী কমপ্লিট ম্যাথমেটিক্স প্লেলিষ্টৰ পৰা আপোনালোকে টাইম এন্ড ওয়ার্কৰ লেকচাৰ 1 টো চোৱাৰ পিছতে লেকচাৰ 2 চাব যেহেতু এই সিৰিজত গুটেইখিনি ম্যাথছ মই টাইপ ওয়াইজ কৰাই আছো যে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 কি ধৰণৰ কোশ্চেন আহিব পাৰে প্ৰতিটো টাইপস কৰাই দিয়া হৈ আছে তো আগৰ লেকচাৰত টাইম এন্ড ওয়ার্কৰ ফাৰ্স্ট লেকচাৰত ঠিক আছে টাইপ 4 লৈকে কৰা হৈছিল তো এটো লেকচাৰত আমি টাইপ 5 ৰ পৰা চাম আৰু টেলিগ্ৰাম চেনেলৰ লিংক ডেসক্ৰিপচন বক্সত আছে আপোনালোকে জয়েন কৰি লব ভিডিওটো শেষ হোৱাৰ পিছত আমি হেৰি কৰি দিও প্ৰেক্টিস সেটবোৰ টেলিগ্ৰাম চেনেলত দিয়া হয় আপোনালোকে প্ৰেক্টিস সেটবোৰ পিডিএফ আকাৰত দিয়া হয় তাৰ পৰা প্ৰেক্টিস কৰিলে আৰু বেছি উপকাৰ হ'ব ভিডিওটো চোৱাৰ পিছত ঠিক আছে তো 5 নম্বৰ টাইপ আমি চাম কি কোশ্চেন আছে if 80% can finish a work within 16 days by working 6 hours a day কি কৈছে 80 জন ব্যক্তিয়ে ডেইলি 6 ঘন্টা কাম কৰিলে 16 দিনৰ ভিতৰত কামটো ফিনিশ কৰিব পাৰে বুজি পালে নে ধৰ 80 জন মানুহে ডেইলি যদি 6 ঘন্টা কৈ কাম কৰে সেই কামটো 16 দিনত ফিনিশ কৰিব পাৰে এটা কোশ্চেন হৈছে the number of hours a day should 64% finish that work within 15 days তো প্ৰশ্ন কৰিছে যদি এই কামটো এই একেটা কামে 64 জন মানুহে কৰে ঠিক আছে আৰু ডেইলি কিমান ঘন্টা কৈ কৰিলে কামটো 15 দিনত ফিনিশ কৰিব পাৰিব বুজি পালে তো এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় টাইপ 5 ৰ তো সলিউশন কেনেকে কৰিম সলিউশন কৰাৰ কাৰণে এটা মানে ইন্টারেস্টিং ফর্মুলা আছে ফর্মুলাটো মনত ৰাখিব MDH ৰ নাম আপোনালোকে শুনিছে বহু বিভিন্ন এডভাৰটাইজমেন্টত চাই MDH এটা মছলাৰ নাম ঠিক আছে আমি যে মছলা খাও মছলা ব্যৱহাৰ কৰো সবজিত সেই মছলা এটা আছে MDH মছলা বুলি এনেকে মনত ৰাখিব MDH মছলা divided by work 1 MDH masala divided by work 1 ta mane M1 D1 H1 is equals to MDH masala 2 mane M2 D2 H2 divided by work 2 eneke monot rakhibo clear hol ne ki koisu ki bujabo bisariso MDH masala M1 D1 H1 divided by W1 is equals to M2 D2 H2 divided by W2 MDH boli monot rakhibo thik ase ete M mane ki M mane hoise man thik ase D মানে হৈছে days আৰু H মানে হৈছে hour বুজি পালানে M মানে হৈছে man D মানে হৈছে days H মানে হৈছে hour ক্লিয়াৰ হৈছে তো এতিয়া আমি সাম যে গিভেন কি কি দিয়া আছে 80 জন মানুহ দিয়া আছে তো M1 ৰ ঠাইত আমি 80 বহাম D1 মানে কি দিন কিমান দিয়া আছে 16 দিন দিয়া আছে তো D1 ৰ ঠাইত 16 বহাম H কিমান ঘন্টা দিয়া আছে H দিয়া আছে 6 ঘন্টা 6 বহালো work 1 কি বহাব work 1 মানে কি কামটো একে কাম বুলিয়ে কৈছে যে 80 জন ব্যক্তিয়ে ডেইলি 6 ঘন্টা কাম কৰিলে 16 দিনত শেষ হয় সেই একেটা কাম যদি 64 জন মানুহ কৰে একেটা কাম মানে কি work 1 আৰু work 2 সেম হ'ব সো আমি work 1 আৰু work 2 বহাব নালাগে both are equal মানে work 1 আৰু work 2 সেম হ'ব ঠিক আছে তো M2 কিমান দিয়া আছে M2 হৈছে 64 আৰু D2 মানে হৈছে দিন কিমান দিয়া আছে দিন আছে 15 দিনত শেষ হ'ব সো 15 H2 দিয়া আছে নেকি নাই H2 তো খুদিছে যে কিমান দিনত শেষ হ'ব ঠিক আছে the number of hours তো এটো হৈছে H2 তো H2 ঠাইত H2 বহাম এটা work 1 আৰু work 2 সেম যেহেতু তো W2 জায়গা W1 বহাম তো দুই ফালৰ পৰা work 1 কাটা যাব কাটা গলে আমি কি লাগে আমাৰ লাগে H2 ৰ ভ্যালু সো H2 টো আমি সেপাৰেট কৰি ৰাখি দিম যেহেতু রাইট সাইডত H2 আছে H2 ৰাখিলো বাকি এই সব বিলাক ডাটা আমি লেফট সাইডত লৈ আহিম তো লেফট সাইডত আগৰ পৰা 80 আছে 16 আছে 6 আছে এই 64 টো মাল্টিপ্লিকেশনত আছে এই সাইডত আহিলে ডিভিজনত যাব ভাগ হৈ যাব এই 15 তো গুণ হৈ আছে এফালে আহিলে কি হৈ যাব ভাগ হৈ যাব হৈ গল তো এটা কাটাকাটি কৰক 3 ৰে কাটিলে কিমান হ'ব 3 ৰে কাটে 16 ৰে কাটো 16 4 গুণ 64 এটা 4 ৰে কাটিলে 4 20 গুণ 80 নহয় জানো এটা 5 ৰে 3 ৰে কাটিলে 3 2 গুণ 6 3 5 গুণ 15 5 ৰে কাটিলে 5 4 গুণ 8 তো 5 4 গুণ 20 তো কিমান হ'ব 4 2 গুণ 8 তাৰ মানে আমি কি বুজি পালো H2 = 8 তো ক্লিয়াৰ হল তো দিনত 8 ঘন্টা কৈ কাম কৰিলে 64 জন মানুহে 15 দিনত কামটো শেষ কৰিব পাৰিব তো মনত থাকিব ফৰ্মুলা M1 D1 H1 divided by work 1 is equals to M2 D2 H2 divided by work 2 ফৰ্মুলাটো মনত ৰাখিব যেতিয়া work বেলেগ কব সেই ক্ষেত্ৰত আমি W1 আৰু W2 ভ্যালু বেলেগ বহাম ঠিক আছে ক্লিয়াৰ হল টাইপ 6 লৈ একবাৰ যাম টাইপ 6 মানে কি টাইপ 5 ৰ আৰু এটা মেজ দিছো ট্রাই কৰক আপোনালোকে নিছে 27 জন মানুহ 27 people working 8 hours in a day complete a task in 12 days then how many days এবাৰ দিন হলিছে কিমান দিনত 18 জন মানুহ ডেইলি 9 ঘন্টাকে কাম কৰিলে কামটো ফিনিশ হৈ যাব তো ফৰ্মুলা সেম লগাব M1 D1 H1 is equals to M2 D2 H2
ডিভাইডেড বাই ওয়ার্ক 1 ডিভাইড বাই ওয়ার্ক 2 নবহালো কিয় কাম একেটা বুলিয়ে কৈছে যেহেতু ওয়ার্ক 1 ওয়ার্ক 2 সেমে হ'ব সেইটো ডাটা আমি আৰু নবহাও ঠিক আছে তো m1 কিমান দিয়া আছে 27 d1 কিমান দিয়া আছে d1 আছে দিন দিয়া আছে কিমান 12 দিন তো 12 বহিব ইনটু h1 কিমান দিয়া আছে h1 মানে 8 ঘন্টা সো 8 বহাই দিলু ইজ ইকুয়ালস টু m2 কিমান দিয়া আছে m2 এটা 18 জন লোকে তো 18 d2 কিমান d2 ওলাব হে দিছে h2 কিমান দিয়া আছে ডেইলি কিমান ঘন্টা কাম কৰিছে 9 ঘন্টা 9 হৈ গল এতিয়া 27 ইনটু 12 ইনটু 8 এটা এইফালে কি আছে আমাৰ d2 লাগে যেটো d2 সেপাৰেট কৰি দিলু 18 আৰু 9 লেফট সাইডত লৈ আহিম 18 ইনটু হৈ আছে এফালে আইলে ডিভাইড 9 ইনটু হৈ আছে এফালে আইলে ডিভাইড হৈছে বুজি পাইছে না সবাই এটা 3 এর যদি কাটো আমি 3 6 গুণ 18 3 9 গুণ 27 এটা 9 9 কাটা গল ঠিক আছে এটা 6 2 গুণ 12 তো 8 2 গুণ কিমান হবে 16 তার মানে আমি কি বুঝি পালো d2 = 16 তো তার মানে কিমান দিনত কামটো ফিনিশ হ'ব 16 দিনত ফিনিশ হৈ যাব তো কিমান ইজি বুজি পাইছে ফর্মুলাটো মনত থাকিব কোশ্চেনটো আগত সাব আনসার কৰাৰ আগতে কোশ্চেনটো কেনেকুৱা ধৰণৰ আছে এটো ভালদৰে চাই লব ক্লিয়াৰ হল টাইপ নম্বৰ 6 টু টাইপ নম্বৰ 5 ৰ নিচিনা অলপ সাব টপিক বুলি ক'ব পাৰি সাব টাইপ বুলি ক'ব পাৰি কি কৈছে 30 জন মানুহে এটা কাম 30 men can repair a road in 18 days যে 18 দিনত 30 জন মানুহে এটা road repair কৰিব পাৰে যদি তেওঁলোকৰ লগত নতুনকৈ আৰু 6 জন যোগদান কৰে ঠিক আছে তেন্তে এই ৰাস্তাটো কিমান দিনত সম্পূৰ্ণ হ'ব তো সেম ফৰ্মুলা লগাবা m1 d1 h1 is equals to m2 d2 h2 work 1 আৰু work 2 বহাব নালাগে যেটো কাম একেটাই হয় ঠিক আছে কাম বেলেগ থাকিলে আমি বহাম m1 কিমান দিছে 30 দিছে d1 কিমান দিছে d1 দিছে 18 h দিছে নেকি h মানে ঘন্টা কিমান ঘন্টা ডেইলি কাম কৰিছে নাই দিয়া সো যদি দিয়া নাই ভ্যালু বহাব নালাগে m2 কিমান দিছে m2 কিমান হ'ব m2 মানে হৈছে আগত আছিল 30 জন মানুহ এটা কি কৈছে তেওঁলোকৰ সৈতে আৰু 6 জন কৰ্মীয়ে যোগদান কৰিছে তাৰ মানে বৰ্তমান মানুহ কিমান হৈ গল 30 ৰ লগত 6 যোগ কৰিলে 36 জন মানুহ হৈ গল সো m2 = 36 হ'ব d2 ৰ মান ওলাব হে দিছে d2 = d2 এ বহাম h2 দিছে নেকি তো ভ্যালু নবহাও এটা d2 যেহেতু লাগে d2 সেপাৰেট কৰি দিলু বাকি 36 টো আমি কি কৰিম লেফট সাইডৰ ৰাইট সাইডৰ পৰা লেফট সাইডত লৈ আহিম এফালে ইনটু হৈ আছে এফালে লগত ডিভাইড তো 18 2 গুণ 36 2 এর 30 কাটিলে 15 2 গুণ 30 তার মানে হৈ গল d2 = 15 দিন তো ভেরি ইজি তো পারিবা টাইপ নাম্বার 7 সোয়া টাইপ নাম্বার 7 ত এতিয়া মেন আৰু উমেনৰ কেস আহিব দ্যাট মিন্স মেন আৰু উমেন মানে মহিলা আৰু পুৰুষৰ কথা আহিব যেটা পুৰুষ আৰু মহিলাৰ কথা আহিব তেতিয়া এফিসিয়েন্সি দৰকাৰ হ'ব কাৰণ পুৰুষৰ যিমান এফিসিয়েন্সি আছে কাম এটা যিমান সময়ত কৰিব পাৰে সেই মহিলা গৰাকী সেই সময়ত কিন্তু কৰিব নোৱাৰিবও পাৰে ঠিক আছে পুৰুষ আৰু মহিলাৰ এফিসিয়েন্সি ডেফিনেটলি বেলেগ হ'ব পাৰে ঠিক আছে তো কোশ্চেন অ্যাকর্ডিং টু দা কোশ্চেন কি কৈছে 20 জন মানুহ অর মানে কি অথবা 24 জন মহিলা এটা কাম 20 দিনত সম্পূৰ্ণ কৰিব পাৰে তাৰ মানে তুমি মোক এটা কাম দিছা ঠিক আছে মই ঠিকাদাৰ তুমি মোক কৈছা যে 20 দিনত মোৰ এই বিল্ডিংটো উঠাই দিব লাগে ঠিক আছে এতিয়া মই হিসাব কৰিলো যে মই যদি পুৰুষ মানুহ লগাও তেতিয়া হলে 20 দিনত কামটো উঠাব গলে মোৰ 20 জন পুৰুষৰ দৰকাৰ হ'ব আকৌ মই ভাবিলো যে মই যদি মহিলা লগাও তেতিয়া হলে মই 20 জনত হ'ব জানো তেতিয়া মই চালো নহয় অথবা বুলি দিছে যে 20 জন পুৰুষ অথবা 24 জনী মহিলা তাৰ মানে মই যদি মহিলা মানুহ লগাও তেতিয়া হলে 20 জন লগালে নহব 24 জনী মহিলা লগালে হে আমি 20 দিনত কামটো ফিনিশ কৰিব পাৰিম তো বুজি পালানে और माने হৈছে অথবা তাৰ মানে 20 দিনত কামটো ফিনিশ কৰিব গলে 20 জন পুৰুষ লাগিব নহলে 24 জন মহিলা দিলেও 20 দিনত উঠি যাব দেন হাউ মেনি ডেজ ক্যান কমপ্লিট দা ওয়ার্ক তেন্তে 30 জন মানুহ আৰু 12 জন মহিলা যদি আমি লগাই দিম 30 জন মানুহ এন্ড মানে হৈছে অথবা লগাই যদি দিও তেতিয়া হলে কিমান দিনত কামটো ফিনিশ হ'ব কনসেপ্ট ক্লিয়াৰ হৈছে বুজি পালা কনসেপ্ট ক্লিয়াৰ হৈছে বুজি পালা সবে কোশ্চেনটো কি কৈছে এটা আমি ভালদৰে বুজিম যে 20 জন মানুহে ঠিক আছে এটা কাম ফিনিশ করতে কিমান দিন লগায় 20 দিন ভালকে বুঝিবা 20 জন মানুহে এটা কাম ফিনিশ করতে কিমান দিন লগায় 20 জন পুৰুষে এটা কাম ফিনিশ করতে এম মানে মেন পুৰুষ 20 জন পুৰুষে এটা কাম ফিনিশ করতে 20 দিন লগায় তার মানে এই 20 জন পুৰুষে এক দিনত কেটা কাম কৰিছে ভালদৰে বুঝা যে 20 জন পুৰুষে ঠিক আছে 20 জন পুৰুষে এটা কাম কিমান দিনত ফিনিশ কৰে 20 দিনত ফিনিশ কৰে এতিয়া মোৰ প্ৰশ্নটো হল যে এই 20 জন পুৰুষে এক দিনত কেটা কাম কৰিছে তো আমি টোটাল ওয়ার্ক ফার্স্ট জানিব লাগিব টোটাল ওয়ার্ক যদি দিয়া না থাকে তেতিয়া হলে মই কি ধৰিব কৈছো তোমালোকক যিমান দিন দিয়া থাকিব সেইটো হৈছে টোটাল ওয়ার্ক তো দিন কিমান দিয়া আছে 20 দিন তো আমি ধৰিলম টোটাল ওয়ার্ক আছে 20 টা ঠিক আছে তেতিয়া আমি কি বুজি পালো যে 20 জন পুৰুষে 20 দিনত 20 টা কাম কৰে তেন্তে এই 20 জন পুৰুষে এক দিনত কেটা কাম কৰিব এটা কাম কৰিব হয় না নহয় 20 দিনত যদি 20 টা কাম হয় এক দিনত কেটা কাম হ'ব 20 দিনত যদি 20 টা কাম হয় এক দিনত কেটা কাম হবে এটা কাম হ'ব আমি লিখিলম যে 20 জন পুৰুষে এক দিনত কেটা কাম কৰে এটা কাম কৰে
যদি মই এতিয়া 20 জন পুৰুষ নলগাই মই কওঁ যে একজন পুৰুষ লগাম তেতে একজন পুৰুষে এক দিনত কেইটা কাম কৰিব 1/20 ইউনিট কাম কৰিব ক্লিয়াৰ হৈ গল এতিয়া মই যদি পুৰুষ নলগাই বলে মহিলা লগাম মহিলা কিমান আছে মহিলা আছে 24 জনী মহিলা এই 24 জনী মহিলা ঠিক আছে 20 দিনত কেইটা কাম কৰে 20টাই কাম কৰে কারণ কাম 20টাই মহিলা 24 জনী 20 দিনত 20টাই কাম কৰে তাহলে হলে এই 24 জনী মহিলা এক দিনত কেটা কাম কৰিব এক দিনত এটাই কাম কৰিব তো 1 ইউনিট তো মই যদি এটা একজনী মহিলা লগাও যে একজনী মহিলা এক দিনত কেটা কাম কৰিব 1/24 ইউনিট কাম কৰিব ক্লিয়ার ভেরি সিম্পল এটা কোশ্চেন কি আছে কোশ্চেন উঠিছে যে 30 মেন 30 জন পুৰুষ আৰু 12 জন মহিলাই মিলি কামটো কৰিছে তো 30 একো নাই মানে ইনটু 30 জন পুৰুষে কিমান কাম কৰিছে একজন পুৰুষে কিমান কাম কৰে একজন পুৰুষে 1/20 কাম কৰে তো 30 ৰ লগত 1/20 কৰিলো প্লাস 12 ইনটু একজনী মহিলা কিমান কৰে 1/24 কাম কৰে এতিয়া আমাৰ কি ওলাই যাব এক দিনৰ কাম ওলাই যাব ঠিক আছে 0 0 কাটা 12 2 গুণ 24 তো হৈ গল কিমান 3/2 প্লাস 1/2 তো কিমান হ'ব 2 ঠিক আছে 3 আর 1 4 বুজি পালা নে কি কৈছো 3/2 আৰু 1/2 লখা গৈছে 2 তো 3 + 1 4 2 3 গুণ 4 তাৰ মানে এক দিনত দুটা কাম কৰে এটো এক দিনৰ কাম ওলাই ললো দে এটো যেটো 1/20 আছে এক দিনৰ ডাটা 1/20 পৰ এক দিনৰ ডাটা এজন পুৰুষে এক দিনত 1/20 কাম কৰে 30 জন পুৰুষে এক দিনত কিমান কাম কৰিব 30 * 1/20 একজন মহিলা এক দিনত 1/24 জন কাম কৰে যেটো মহিলা আমাক 12 লগাব কৈছে তো 12 জনী মহিলা কিমান কাম কৰিব ওলাই ললো যে এক দিনত 30 জনী পুৰুষ 30 জন পুৰুষ আৰু 12 জনী মহিলা মিলি দুটা কাম কৰিব এতিয়া আমাৰ ওলাব লাগে কি নাম্বার অফ ডেজ কেনেকৈ ওলাই টোটাল ওয়ার্ক ডিভাইডেড বাই পার ডে ওয়ার্ক টোটাল ওয়ার্ক কিমান আছে টোটাল তো ওলাই থৈ দিছিলা 20 আৰু এক দিনত কেটা কাম কৰে এক দিনত দুটা কাম কৰে তো কাটাকাটি কৰিলে কিমান হ'ব 2 10 গুণ 20 তাৰ মানে 10 দিনত কামটো ফিনিশ হ'ব তো পুৰুষ আৰু মহিলাৰ প্ৰশ্ন যদি পৰীক্ষাত থাকে কৰিব পাৰিবা তোমালোকে ঠিক আছে মই প্ৰেক্টিস সেটত দি দিম টেলিগ্রাম চ্যানেলৰ লিংক ডেসক্ৰিপচনত আছে জয়েন কৰি লবা তাত প্ৰেক্টিস সেটৰ পৰা এইবোৰ কোৱেশ্চন প্ৰেক্টিস কৰি লবা ঠিক আছে টাইপ নাম্বাৰ 8 চাও A and B working separately can do a work 6 days and 8 days separately কি কৈছে A আৰু B এটা কাম কৰে A লাগে সেই কামটো 6 দিন ঠিক আছে আৰু B লাগে 9 দিন ক্লিয়ার বুজি পালানে 9 দিন এইবাৰ কোশ্চেনটো হৈছে অল্টারনেট ডেজ কোশ্চেন অল্টারনেট ডেজ মানে এদিন মুৰে মুৰে দে ওয়ার্ক অন অল্টারনেট ডেজ স্টার্টিং ফ্রম A অন দা ফার্স্ট ডে কি কৈছে A আৰু B কাম কৰে A লাগে কাম এটা ফিনিশ করতে 6 দিন বিল লাগে 9 দিন ঠিক আছে কিন্তু এ আর বি ডেইলি কাম করা নাই একেলগে এদিন যদি এ কৰিছে নেক্সট দিনা বি কৰিছে তার নেক্সট দিনা এ কৰিছে তার নেক্সট দিনা বি কৰিছে তার নেক্সট দিনা এ কৰিছে তার নেক্সট দিনা বি কৰিছে এনে ধৰে তেওঁলোকে কাম কৰিছে অল্টারনেট ডে মানে এদিন মুৰে মুৰে এতিয়া তোমালোকে চাব লাগিব গুৰুত্বপূৰ্ণ বিষয় হৈছে কামটো কোৰ পৰা স্টার্ট হৈছে কাৰ পৰা স্টার্ট হৈছে এৰ পৰা না বিৰ পৰা হেতু চাবা কামটো স্টার্ট হৈছে এৰ পৰা সো আমি এখানে এ আগত লিখিলো এ বি এটো সিকোয়েন্স যাব তো আমাৰ টাইম এন্ড ওয়ার্ক কোশ্চেন কৰাৰ ফার্স্ট টার্গেটটো হৈছে কি ওলাব লাগে টোটাল ওয়ার্ক কেনেকৈ ওলাই লখাগু কৰিব লাগে তো 6 আৰু 9 লখাগু কিমান হ'ব 3 2 গুণ 6 3 3 গুণ 9 তো 3 2 গুণ 6 3 6 গুণ 18 তাৰ মানে টোটাল ওয়ার্ক আছে 18টা এটা 18টা ওয়ার্ক কৰিবলৈ 6 দিন লগাই ই তাৰ মানে এক দিনত কেটা কাম কৰিব এ 18/6 তিনটা কাম কৰিব আৰু বি এ কেটা কাম কৰিব 18/9 তাৰ মানে দুটা কাম কৰিব ক্লিয়ার বুজি পালা এ কৰে এক দিনত তিনিটা কাম আৰু বি এ এক দিনত কেটা কাম কৰে দুটা কাম কৰে তো প্ৰথম দিনা কোনে কাম কৰিছে এ কাম কৰিছে এ কেটা কাম কৰি গুছি যাব তিনটা কাম কৰি গুছি যাব নেক্সট দিনা আহিব আমাৰ বি ভাইটি তেও কেটা কাম কৰিব দুটা কৰি গুছি যাব পৰখি তাৰ নেক্সট দিনা আকৌ এ আহিব এ কেটা কৰিব তিনটা কৰিব তাৰ নেক্সট দিনা কোন আহিব বি আহিব দুটা কৰিব হয়নে নহয় তাৰ নেক্সট দিনা কোন আহিব তাৰ নেক্সট দিনা পুনৰ এ আহিব এ তিনটা কৰি গুছি যাব তাৰ নেক্সট দিনা কোন আহিব বি আহিব তাৰ নেক্সট দিনা কোন আহিব এ আহিব ঠিক আছে তো আমার টোটাল কাম কেইটা আছে আমার টার্গেট কেইটা টোটাল কাম আছে আমার টোটাল ওয়ার্ক আছে 18টা কাম ফিনিশ কৰিব লাগে এই তিনটা কাম কৰি গুছি গল তাৰ মানে এক দিনত মোৰ তিনটা কাম হৈ গল এটো যে ফার্স্ট ডে এটো যে কি ফার্স্ট ডে সেকেন্ড ডে আহিলে আমার বি ভাইটি বি এ কেটা কৰিলে দুটা কৰিলে তাৰ মানে পাঁচটা কাম সম্পূৰ্ণ হৈ গল 3 নম্বৰ দিনা থার্ড ডে কোনে আহিলে আকৌ এ আহিলে তো 3 3 6 দি 8টা কাম হৈ গল নেক্সট আকৌ ফোর্থ ডে আহিলে আকৌ কোনে বি 3 3 6 দিয়ে 8 দিয়ে 10টা 3টা 13টা 15টা আর 3টা 18টা এটা 18টা কাম ফিনিশ হয়ে গেল না এটা যে 5th ডে এটা হচ্ছে 6th ডে এটা হচ্ছে 7th ডে এটা টোটাল কাম কেটা হল 3টা 2টা 5টা 3টা 8টা 10টা 3টা 13টা 15টা 3টা 18টা এটা 18টা ওয়ার্ক ফিনিশ হয়ে গেল না বল এই 18টা কাম কেই দিনত ফিনিশ হল কিমান দিনত ফিনিশ হল 7 ডে ফিনিশ হল আনসার ইজ 7 ডেজ এনেকে কৰিব বুজি পালা
অল্টাৰনেট ডেজৰ কোৱেশ্চন কেনে কৰিব লাগে ভেৰি ইজি বুজি পালে ক্লিয়াৰ হৈছে বুজি নাপালে ভিডিওটো এবাৰ চাই লবা বেকত গৈ তো নেক্সট আমি 8 নম্বৰ টাইপছৰ আৰু এটা কৰিলো ঠিক আছে খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় এ এণ্ড বি ওয়ার্কিং সেপারেটলি 6 আৰু 9 ঠিক আছে এ এটা কাম 6 দিনত সম্পূৰ্ণ কৰে বি এ সেই কামটো 9 দিনত সম্পূৰ্ণ কৰে ঠিক আছে they work alternately starting from b এইবাৰৰ প্ৰশ্নটো হল b ৰ পৰা স্টাৰ্ট হৈছে আগৰটো আছিল a ৰ পৰা স্টাৰ্ট হৈছে এবাৰ b ৰ পৰা স্টাৰ্ট হৈছে তো ফাৰ্স্ট আমাৰ টাৰ্গেট হ'ব টোটাল ওয়ার্ক ওলোৱা টোটাল ওয়ার্ক কেনেকৈ ওলাই লখাগু 6 আৰু 9 লখাগু হৈছে 18 তাৰ মানে 18টা টোটাল ওয়ার্ক তো 18টা কাম কৰিবলৈ লাগে a 6 দিন তাৰ মানে এক দিনত a কৰে 3টা কাম এক দিনত b কেটা কাম কৰিব 18/9 দুটা কাম এইবিলাক মই লেকচাৰ 1ত ভালদৰে বুজাইছো ঠিক আছে তো স্টার্টিং কৰ পৰা হৈছে স্টার্টিং হৈছে b ৰ পৰা তো b কেটা কাম কৰিব দুটা নেক্সট a কৰিব কেটা তিনটা নেক্সট b কৰিব কেটা দুটা নেক্সট a কেটা কৰিব তিনটা নেক্সট b কেটা কৰিব দুটা নেক্সট a কেটা কৰিব তিনটা নেক্সট b কেটা কৰিব দুটা নেক্সট a কেটা কৰিব তিন এটা হিসাব কৰাচোন এবাৰ কেটা হ'ল 3 2 5 2 3 2 5 2 7 3 10 2 12 3 15 16 17 17 ইয়ালৈকে হৈছে 17 18 19 20 20টাহে কাম হল আমাৰ তো 20টা কাম নালাগে আমাৰ লাগে কেটা 18টা কাম লাগে ইয়ালৈকে কেটা হল টোটাল ইয়ালৈকে বি লৈকে কেটা হল 3 2 5 2 3 2 5 2 7 3 10 2 12 3 15 2 17টা ইয়ালৈকে আমাৰ 17টা ওয়ার্ক ফিনিশ হৈ গল এতিয়া আমাৰ আৰু এটা কাম কৰিব লাগে কিন্তু এ একদিনত 3টা কাম কৰে আমাৰ টোটাল 18টা কাম কৰিলে তো শেষ হৈ যায় তো এই লাস্ট দিন এখন এটো মই হিসাব কৰিলো কোন দিন এটা যে ফার্স্ট ডে সেকেন্ড ডে থার্ড ডে ফোর্থ ডে ফিফথ ডে সিক্সথ ডে এটো ইজ 7th ডে ঠিক আছে তো 7 নম্বৰ দিনালৈকে 17টা কাম হৈছে 8 নম্বৰ দিনা যদি এ আহি কাম কৰে তেতিয়ালে 20টা কাম হ'ব কিন্তু 20টা তো নালাগে তেতিয়ালে এ কি কৰিব যেহেতু আমাৰ 17টা কাম ফিনিশ হৈ গৈছে আৰু এটা কাম লাগে কিন্তু এ কেইটা কাম কৰে একদিনত 3টা কাম কৰে তেতিয়ালে আমাৰ দৰকাৰ আছে এটা তাৰ মানে আমি কি কৰিম এ 3টাৰ ভিতৰত এটা কাম কৰি ঘৰত গুছি যাব আমাৰ টাৰ্গেট ফিনিশ হৈ যাব তাৰ মানে আমি কি বুজি পালো 8 নম্বৰ দিনা এ কৰে কেইটা কাম দিনত 3টা কাম কিন্তু মোৰ লাগে তো এটা কাম মই 3টা কাম দৰকাৰ নাই নহয় সো মই 3টাৰ ভিতৰত কেইটা কাম কৰিম এটা কাম তো এই যে 3টাৰ ভিতৰত মই এটা কাম কৰিম তো এইখিনি এডিশন হৈ যাব তো ইয়ালৈকে কিমান 17 লৈকে 7 দিন তার লগত আৰু 1/3 যোগ হৈ যাব তো आंसर ইজ 7 1/3 দিস সো হল आंसर অল্টারনেট ডেস কোশ্চেন পারিবা সবে ঠিক আছে তো 8 নম্বৰ টাইপস লৈকে মডারেট লেভেলৰ কোশ্চেন বিলাক ডিসকাস কৰিলো এডভান্স লেভেলৰ দুটা কোশ্চেন আছে এডভান্স লেভেলৰ কোশ্চেনটো হল এই যে এমডিএইচ ৰ যেটো W1 আৰু W2 ফৰ্মুলা আছিল ইয়াক লৈ আৰু দুটা কোশ্চেন আছে এডভান্স লেভেলৰ এইখিনি তোমালোকে ফিনিশ কৰি লোৱা মই প্র্যাকটিস সেটত যদি কিবা ডাউট থাকে ডাউটৰ লগত এই এডভান্স লেভেলৰ কোশ্চেন দুটা কৰাই দিম পিছত ঠিক আছে এডভান্স লেভেলৰ দুটা কোশ্চেন আছে ওয়ার্ক 1 আৰু ওয়ার্ক 2 চেঞ্জ হয় এনেকুৱা টাইপৰ কোশ্চেন থাকিব যে মানে তোমাৰ 20 জন পুৰুষে ডেইলি 3 ঘন্টাকৈ কাম কৰে আৰু 3 ঘন্টাকৈ কাম কৰি টোটাল কামৰ টোটাল 4 ভাগ কামৰ 2 ভাগ কাম ফিনিশ কৰে ঠিক আছে আৰু 4 ভাগ কামৰ 2 ভাগ ফিনিশ কৰে বাকি 2 ভাগ থাকি গল সেই 2 ভাগ কাম কোনে কৰিব এনেকুৱা টাইপৰ প্ৰশ্ন বা কিছুমান থাকে যে কন্ট্রাক্টৰ থাকে কন্ট্রাক্টৰে 20 জন লেবার লগাই চালে মোৰ লেবার বেছি হৈ গৈছে তে কিমান জন লেবাৰক বাদ দিব লাগিব ঠিক আছে কিমান জন লেবাৰক যোগ দিব লাগিব এটা হল এডভান্স লেভেলৰ কোশ্চেন গল ঠিক আছে এডভান্স লেভেলৰ কোশ্চেন কেটা প্র্যাকটিস সেট দিয়াৰ পিছত প্র্যাকটিস সেটৰ যিকিন ডাউট থাকে ডাউট সেশনৰ লগত এই এডভান্স লেভেলৰ কোশ্চেন কেটা কৰাই দিম ঠিক আছে তো টাইম এন্ড ওয়ার্ড যদি ভালদৰে হোৱা নাই পুনৰ লেকচাৰ 1 লেকচাৰটো ধুনিয়াকৈ চাই লোৱা ঠিক আছে তো এখিনিতে আমাৰ মোটামুটি ফিনিশ হ'ব বাকি মই প্র্যাকটিস সেট আনিম তো টেলিগ্রাম চ্যানেল লিংক ডেসক্রিপশন আছে জয়েন কৰি লবা তোমালোকে Thank you so much.